সকলো বন্ধু বান্ধৱীকে নমস্কাৰ জনাইছোঁ আৰু ৰোজা হাছানৰ কুকিং ব্লগত আপোনালোকক বহুত ৱেলকাম। আজি মই বনাব লৈছোঁ চিকেন, আৰু চিকেনখিনি প্ৰথমতে মই অলপ ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি মই সদায় বনাওঁ, কেতিয়াবা বেছি ৰঙা কৰোঁ, কেতিয়াবা অকণমানে ৰঙা কৰোঁ। তাৰপিছতে সেই তেলখিনিতে মই কি কৰিলোঁ, 2টা পিঁয়াজ লৈছোঁ আৰু শুকান জলকীয়া লৈছোঁ। আজি মানে গুড়ি জলকীয়া ৰঙা জলকীয়া দি মই নবনাওঁ, এই শুকান জলকীয়া সোৱাদটো আজি মানে অলপ বেলেগ ষ্টাইলত বনাইছোঁ ব্ৰইলাৰখিনি। আৰু চবৰে ৰেচিপিবোৰ বেলেগ নহয় জানো, আৰু মই সদায় কেতিয়াবা মানে বেলেগকৈ বনাই থাকোঁ। আজি শুকান জলকীয়া দি বনাইছোঁ আৰু পিঁয়াজ দুটা দিছোঁ। তাৰপিছতে অলপ ৰঙা হোৱাৰ পিছত, একেবাৰে ৰঙা নহ'লেও নগ'লে তো মই কেতিয়াবা কেঁচা পিঁয়াজ দিয়ে বনাওঁ দেই গাইছ। আজি অলপমান ৰঙচুৱা কৰি লৈছোঁ। তাৰপিছত দিছোঁ ইয়াত আদা নহৰু আৰু অকণমান নিমখটো দিব লাগিব গাইছ। নিমখ নিদিলেতো খাব নোৱাৰে, আৰু ভাজোতে অলপ নিমখ দিছিলোঁ, এতিয়া সেইটো কাৰণে অকণমান কমকৈ দিছোঁ। যিখিনি মছলা সদায় আমি দিওঁ, হালধি গুড়ি অকণমান দিছোঁ, ৰঙৰ কাৰণে জিৰা অকণমান দিছোঁ, তাৰপিছতে ধনিয়া অকণমান দিছোঁ, দি কিনে অকণমান লৰাই লৈছোঁ। তাৰপিছতে ইয়াত অকণমান পানী দি দিম। আৰু ইয়াত অকণমান একদম মানে কম তেল দি বনাইছোঁ, মই বেছি তেল নাই দিয়া। ব্ৰইলাৰ মানে ভাজোতে বহুত চৰ্বি ওলায়, কিন্তু সেই চৰ্বিখিনি মই কি কৰিছোঁ, অলপ উলিয়াই থৈ ল'লোঁ। কিন্তু বেছি চৰ্বি খালেও বহুত বেছি বেয়া হয় হেল্থৰ কাৰণে। সেইখিনি আজিকালি ব্ৰইলাৰত মানে বহুত বেছি চৰ্বি থাকে, তো গোটেইখিনি মই নাই দিয়া। চৰ্বিখিনি মই ভজাৰ পিছত অকণমান চৰ্বি উলিয়াই থৈ ল'লোঁ। তাৰপিছতে পিঁয়াজখিনি দিছোঁ। একেবাৰে আপোনালোকে দেখিছে তেল ইয়াত দেখুৱাই নাই, একদম কম তেলতে বনাইছোঁ। আৰু আজি মানে অলপ শুকান জলকীয়াৰে এইটো কাৰণে বনাইছোঁ, শুকান ধান জলকীয়া হয় এইখিনি। চব বস্তুৰে এটা বেলেগ সোৱাদ আছে। আৰু মছলাখিনিতে তেতিয়া মই ব্ৰইলাৰখিনি ঢালি দিলোঁ গাইছ। ঢালি কিনে অলপ দেৰি মই ভাজি থাকিম। তাৰপিছতে অকণমান পানী দিম। তো কৈ আছিলোঁ আপোনাৰ সোৱাদটো বেলেগ হয় গাইছ। মই কেতিয়াবা কেঁচা পিঁয়াজ দি বনালেও সেই সোৱাদ বেলেগ হয়, ভাজি কিনে বনালেও বেলেগ হয়, আৰু শুকান জলকীয়াত দি বনালে টেষ্টটো প্ৰায় মানে বেলেগে হয়। আৰু মানে কেঁচা জলকীয়া দি বনায়ো বহুত ভাল লাগে। আজি মই কেঁচা জলকীয়া নাছিলে বুলি শুকান জলকীয়াৰে বনাইছোঁ। আৰু সকলোৱে বনাব জানেই, ব্ৰইলাৰ চিকেন যিয়ে হওক নহওক, কিন্তু মই মোৰ ৰেচিপিটো দিছোঁ। কাৰোবাক ভাল লাগিলে শিকিবও পাৰিব, নজনা মানুহো শিকিব পাৰিব, কাৰোবাক ভাল লাগিলে বনাবও পাৰিব, সেই বুলিয়ে দিছোঁ। কিন্তু আমি চবেই বনাব জানো, নহয় জানো। এতিয়া মই অলপমান পানী দি দিলোঁ ইয়াতে। আৰু কেতিয়াবা মানে কি হয়, ৰেকৰ্ডিং একেবাৰে কৰিব মন নাযায়, কামত ভাগৰ লাগি থাকে, মনো নাযায়। কিন্তু কি হয়, ভিডিঅ' নিদিলেও ফেচবুকত মানে চব একেবাৰে মাইনাছ লাগি যায়, বহুত দিগদাৰী হয় আকৌ আগৰ নিচিনা কৰিবলৈ। কেতিয়াবা মানে বিজি থকাৰ কাৰণে ভিডিঅ' যেতিয়া নিদিওঁ, একেবাৰে চব মাইনাছ লাগি যায়। আকৌ তেনেকৈ মোৰ বহুতবাৰে হৈছে, আকৌ আগৰ দৰে কৰি আনো আৰু দিওঁ। কিন্তু যিটো নহয়, আমি এজনী বোৱাৰী হওঁ, আমাৰ ঘৰত বহুত কাম থাকে, তো সেইবুলি কেতিয়াবা মানে দিব নোৱাৰোঁ, তেনেকৈ আকৌ হৈ যায়। কিমান বছৰ হ'ল, কিন্তু এটা কথা গাইছ, আজিলৈকে মোৰ 7-8 বছৰতকৈ বেছি হৈ গ'ল ফেচবুকটো চলোৱা, কিন্তু এতিয়া মোৰ একো ইছ্যু নাই লগা, ধুনীয়াকৈ চলি আছে। তো গাইছ, আজি মেইন ৰেচিপিটো হ'ল মই নৰসিংহ পাত দি ব্ৰইলাৰ বনাইছোঁ। এতিয়া মই 4-5খন নৰসিংহ পাত দি দিলোঁ, বেছি নাই দিয়া, তেতিয়া 4-5খন পাতেই যথেষ্ট হয়, বহুত ফ্লেভাৰটো ওলাব, ফ্লেভাৰৰ কাৰণে দিছোঁ। তো চাওক, মই একদম কম তেলতে ব্ৰইলাৰখিনি বনাইছোঁ, আপোনালোকে দেখিছিলে। আৰু ইয়াত মই দিলোঁ এতিয়া নৰসিংহ পাত। আজি মানে ৰেচিপিটো সেইটো কাৰণে আপোনালোকক মই দেখুৱালোঁ, নৰসিংহ পাত দি বনাইছোঁ। ফ্লেভাৰটো বহুত ধুনীয়া হৈছে, আপোনালোকে এবাৰ বনাই চাব পাৰিব গাইছ। আৰু মোৰ তৰকাৰীয়ে ৰেডি হ'ল, কিমান ধুনীয়া দেখাইছে চাওক। তো বাই গাইছ, আকৌ এটা নতুন ৰেচিপি ব্লগ লৈ আহিম। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে, লাইক এটা দিব, কমেণ্ট এটা কৰিব। আৰু এতিয়া ওপৰতে অকণ সজাই দিছোঁ নৰসিংহ পাত দি। আৰু গাইছ, সকলোৱে ভালেই থাকক, বাই।